बिपिएफआ सोरनिबा सरकारखौ सिफायनो सोलो बाहायाखै। बिटिसिनि लेङाइ गाहाय मावफुं सोद्रोमा गबिन्द बसुमतारिया गावसिनि बिटिआर सरकारा खामानि मावनो हायैखौ सिमान लाखाबाय। बिटिसिनि फरायसालिखौ आसाम सरकारा बन्द खालामनो हाया। बे बाथ्राखौ बुंदों बिपिएफनि एमएलए रबिराम नार्जारिया। दोलोनि थासारिखौ गोख्रोङै लाखिलांबाय थानो आरो फैबाय थानाय बिसायख'थिफोरनि थाग थियारिनि थाखाय दासान्दि बिपिएफ राजखान्थि दोलोआ जिल्ला थाखोनि सांग्रांथि मेल खुंगासिनो थानाय बायदिनो दिनैबो क'क्राझार जिल्लानि सिङाव थानाय हलथुगाव थारंगुरिनि सोरां क्लाब कमिउनिटि हलाव मोनसे सांग्रांथि मेल खुंफुङो। क'क्राझार जिल्ला बिपिएफनि आफादगिरि आरो एमसिएलए देरहासार बसुमतारिनि मासि सामलायनानै दैदेननाय दिनैनि बे हाबाफारियाव आसाम आयेन आफादनि एमएलए रबिराम नार्जारि, बारग' मन्त्रि आरो मिरु आफादनि बिपिएफनि लेङाइ आफादगिरि प्रमिला रानी ब्रह्म, एमसिएलए धनेश्वर गयारी, प्रकाश बसुमतारि आरो बिपिएफ दोलोनि दैदेनगिरिफोरजों लोगोसे क'क्राझार जिल्लानि सिङाव थानाय गुबुन गुबुन ब्लक आरो प्राइमारि कमिटिनि बिबानगिरिफोराबो बाहागो लाफैयो। যোৱা জুলাই মাহৰ 21-22 তাৰিখে এটা চিন্তন বৈঠক অনুষ্ঠিত হৈছিলে আৰু এই চিন্তন বৈঠকৰ সিদ্ধান্ত মৰ্মে আমাৰ বিপিএফ দলৰ নিম্ন স্তৰৰ পৰা উচ্চ স্তৰলৈকে দলটো সুসংগঠিত কৰিবৰ কাৰণে শক্তিশালী আৰু গতিশীল কৰিবৰ কাৰণে আমি এটা হাই লেভেল মবিলাইজেশ্যন টিম বনালোঁ আৰু এই হাই লেভেল মবিলাইজেশ্যন টিমৰ আমাৰ নেতা হিচাপে আমাৰ সবাৰাম বসুমতাৰী কেন্দ্ৰীয় কমিটি বিপিএফ দলৰ উপসভাপতি হয় তেওঁ আৰু প্ৰাক্তন ইএমও হয় তেওঁ। তেখেতৰ নেতৃত্বতে আজি আমাৰ কেন্দ্ৰীয় পৰ্যায়ৰ সজাতি দলে আমাৰ 10টা যিটো হেৰি আছে দলীয় জিলা কমিটি আছে, সেই 10টা জিলা কমিটিত এটা জিলা পৰ্যায়ৰ মবিলাইজেশ্যনৰ এটা কাৰ্যসূচী লৈ পেলাই আমি ওদালগুৰিৰ পৰা আৰম্ভ কৰি এতিয়া এই ডিষ্ট্ৰিক্ট পৰ্যায়ৰ মবিলাইজেশ্যনৰ প্ৰগ্ৰামটো কৰি আহি আজি কোকৰাঝাৰ জিলাৰ আমাৰ ইয়াত এই মবিলাইজেশ্যনৰ নামতে এটা আমি দলীয় কাৰ্যসূচী হাতত লৈ পেলাই আজি সভাখন পাতিছোঁ। এই কাৰ্যসূচী আমি যোৱা এক সপ্তাহ ধৰি চলাই আহিছোঁ আৰু প্ৰতিখন জিলা আমি দেখা পাইছোঁ যে আমি বভাতকৈ খুব একেবাৰে বেছি দুগুণ মানুহবিলাকে উৎসাহ উদ্দীপনাৰে দলৰ কাৰ্যসূচীত যোগদান কৰিছে আৰু অহা দিনবিলাকত আমাৰ বিপিএফ দলটোকে আকৌ চৰকাৰত ঘূৰাই আনিবৰ কাৰণে ৰাইজে এটা সংকল্প লৈ পেলাই দলীয় কাৰ্যসূচীত অংশগ্ৰহণ কৰাটো আমি দেখিবলৈ পাইছোঁ। বৰ্তমান চৰকাৰখনৰ যিটো আছে বিটিচিত তেওঁলোকৰ কাৰ্যকলাপ, তেখেতসকলৰ যিবিলাক ব্যৱহাৰ, তেওঁলোকৰ যিটো নীতি কাৰ্যপন্থা, এই গোটেইখিনি লৈ পেলাই বিটিচিবাসী ৰাইজে অনীহা প্ৰকাশ কৰিছে। তেওঁলোকে যিখিনি ৰাইজলৈ প্ৰতিশ্ৰুতি দাঙি ধৰি পেলাই নিৰ্বাচনত অৱতীৰ্ণ হৈছিলে আৰু ইয়াৰ পিছৰ চৰকাৰ তেওঁলোকে বনালে, ৰাইজে যথেষ্ট আশা কৰিছিলে। তেখেতসকলে যেনেকৈ প্ৰতিশ্ৰুতি প্ৰদান কৰিছে, ৰাইজক যেনেকুৱা ধৰণৰ কাম বন কৰি দিবৰ কাৰণে কথা দিছিলে, এইবিলাকৰ এতিয়া 1% তেখেতসকলে ৰক্ষা কৰিব নোৱাৰাটো আজি ৰাইজে দেখ দেখা পাইছে, বুজি পাইছে আৰু যিটো আশাৰে তেখেতসকলক চৰকাৰত আজি ৰাইজে আনিছিলে, সেই আশা পূৰণ নোহোৱা, সেইবিলাক ৰাইজৰ আশা আকাংক্ষা পূৰণ কৰিবৰ কাৰণে একো পদক্ষেপ নোলোৱা, কাম কৰা আৰু অতি কম সময়ৰ ভিতৰতে তেখেতসকলে যিটো দুৰ্নীতিত লিপ্ত হ'ল সেইবিলাক দেখা পায়। দুৰ্নীতিমুক্ত সুশাসন চৰকাৰ চলোৱাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰি পেলাই চৰকাৰ বনোৱা ইউপিপিএল দলৰ বিৰুদ্ধে আজি ৰাইজে জাঙুৰ খাই উঠিছে আৰু এই ৰাইজে এতিয়া যিবিলাকে ইউপিপিএল দলটোকে সমৰ্থন কৰি পেলাই তেওঁলোকৰ হৈ কাম কৰিছিলে, সেই ৰাইজে এতিয়া ইউপিপিএল দলটো ত্যাগ কৰি পেলাই বিপিএফ দলত যোগদান কৰি হাগ্ৰামা মহিলাৰ নেতৃত্বত আমাৰ বিটিচিখনত এটা চৰকাৰ, শক্তিশালী চৰকাৰ, ৰাইজৰ চৰকাৰ আৰু আমাৰ উন্নয়নমুখী চৰকাৰ আকৌ ঘূৰাই আনিবৰ কাৰণে এতিয়া দুগুণ উৎসাহ উদ্দীপনা লৈ পেলাই আমাৰ দলীয় কাৰ্যসূচীবিলাকত অংশগ্ৰহণ কৰিছে। আমি এইটো দেখা পাই যথেষ্ট উৎফুল্লিত হৈছোঁ। জিলা পৰ্যায়ৰ আজি এই মবিলাইজেশ্যন প্ৰগ্ৰামটো শেষ হোৱাৰ লগে লগে আমি পৰৱৰ্তী পৰ্যায়ত আকৌ এটা ব্লক পৰ্যায়ৰ তেনেকুৱা ধৰণৰ মবিলাইজেশ্যন প্ৰগ্ৰাম হাতত ল'ম। ইয়াৰ পিছে আমাৰ প্ৰাইমাৰী কমিটিবিলাকৰ মাজতো আমি সোমাই এইবিলাক মবিলাইজেশ্যন প্ৰগ্ৰামটো কৰিম। ৰাইজক জাগৰণ কৰিবৰ কাৰণে, ৰাইজৰ মাজত জাগ্ৰত আনিবৰ কাৰণে, ৰাইজক সচেতন সজাগ কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে আজিৰ দিনত কেনেকুৱা ধৰণৰ ইয়াৰ পৰিস্থিতি
কেনেকুৱা ধৰণৰ এটা কাৰ্যকলাপ হৈ আছে ইয়াৰ লগত ৰাইজক আমি মানে সংযোগ কৰিবৰ কাৰণে ৰাইজৰ মাজলৈ ঘূৰি যোৱাৰ আমাৰ এটা কাৰ্যসূচী আমি হাতত লৈ কাম কৰি আছোঁ ইতিমধ্যে তেখেতসকলৰ ফালৰ পৰাই স্বীকাৰ কৰিছে সেইটো মই আজি আকৌ দোহাৰিব লগা হোৱা বিষয়ে নহয় কিয়নো সেইদিনাখন আমাৰ BTCৰ ডেপুটি চিফ প্ৰমোদ বড়োৰ ৰাইট হেণ্ড যিজন মানে BTR চুক্তিকাৰী গোবিন্দ বসুমতাৰী দেৱে নিজ মুখেৰে স্বীকাৰ কৰিছে যে আমি 2-3টা দলবিলাকক লগত লৈ পেলাই চৰকাৰ চলোৱাৰ কাৰণে আজিলৈকে BTC অঞ্চলৰ ৰাইজে যেনেকুৱা ধৰণৰ আশা আকাংক্ষা কৰিছিলে আমাৰ পৰা সেই আশা আকাংক্ষা আমি পূৰণ কৰিব পৰা নাই একো উন্নয়নমূলক কাম কাজ কৰিব পৰা নাই সেই কথাটো তেখেতসকলে স্বীকাৰ কৰিছে আৰু তেখেতৰ স্বীকাৰ কৰাৰ এই স্বীকাৰোক্তিৰ যিটো মানে পিছত আমি সেইটোকে চিধাচিধিকে ক'ব পাৰোঁ যে সেই দলটো সঁচাকৈ 100% ব্যৰ্থ হৈছে এই দলটো ৰাইজৰ কাৰণে একো কাম কৰিব পৰা নাই আৰু সেইটোৱে মানে আমাৰ গোবিন্দ বসুমতাৰী ডাঙৰীয়া দেৱে নিজে মানে স্বীকাৰোক্তি দিছে আৰু ইয়াৰ পিছত এতিয়া নিয়ম মতে যেহেতু আমি ফেইলাৰ বুলি তেওঁলোকে দায়িত্ব বহন কৰি পেলাই স্বীকাৰ কৰিছে আৰু ফেইলাৰ বুলি কোৱাৰ পাছত ৰাইজৰ চৰকাৰ হৈ পেলাই তেওঁলোকে চৰকাৰৰ গাদীত টাকাৰ নিয়ম মতে তেখেতসকলৰ নৈতিক অধিকাৰ থাকিব নালাগিছিল আৰু ফেইলাৰ বুলি ঘোষণা কৰাৰ পাছত তেখেতসকলে আমি একো কৰিব পৰা নাই ৰাইজৰ কাৰণে কৰি মানে সেই কথাবিলাক স্বীকাৰ কৰাৰ পাছত তেওঁলোকে এতিয়ালৈকে চৰকাৰৰ গাদী এৰি পেলাই ৰাইজৰ মাজত ঘূৰি যাব লাগিছিল সেইটো নকৰাটোহে আচৰিত কথা হৈছে আজিৰ দিনত কৰিবৰ কাৰণে আমি একো পদক্ষেপ লোৱাও নাই একো অভিযানো আমি চলোৱা নাই আমি চাই আছোঁ তেখেতসকলে এটা আন্দোলন কৰিছে চুক্তি কৰি আহিছে 5 বছৰ চলাওক আমি সেইটো তেখেতসকলৰ কাৰণে এৰি দিছোঁ আমাৰ দলৰ কাম কাজবিলাক আমি কিন্তু চলাই থাকিম এইটো দলীয় আমাৰ বিষয়বস্তু আমাৰ সেইটো সাংগঠনিক দিশটো আমি সদায় মজবুত ৰাখিবৰ কাৰণে কাম কৰিম এতিয়া যেহেতু তেখেতসকলে মানে মিলিজুলিৰে চৰকাৰ চলাই আছে তেওঁলোকৰ চৰকাৰৰ ফালৰ পৰা তেখেতসকলে যিখিনি ৰাইজক প্ৰতিশ্ৰুতি প্ৰদান কৰি চৰকাৰত আহিছিলে সেইখিনি পূৰণ কৰিবৰ কাৰণে ব্যৱস্থা কৰিলে তেখেতসকলে নিশ্চয় তেওঁলোকৰ কাৰণে ভালটো হ'লহেঁতেন সেদি আজি তেখেতসকলে এইটো নকৰি তেওঁলোকে ফেইলাৰ হোৱাটো ৰাইজে যিহেতু দেখা পাইছে আৰু ৰাইজে কৈ আছে এতিয়া UPPL দলটো চৰকাৰত আনা যিবিলাক ৰাইজ দল সংগঠন আছে তেওঁলোকে মুকলিকৈ কৈ আছে যে প্ৰমোদ বড়োৰ চৰকাৰখন আকৌ 5 বছৰ যদি থাকিবলৈ দিয়া হয় BTC অঞ্চল নৰক যন্ত্ৰণাত ভুগিব লগা হ'ব ইয়াত একো ৰাইজৰ লাভ নহ'ব উন্নতি নহ'ব এই অঞ্চলৰ বিষম পতন ঘটি যাব গতিকে এই চৰকাৰখন আমাক নালাগে ৰাইজেহে কৈ আছে ৰাইজেহে চৰকাৰ ভাঙা পাতাৰ কাৰণে কথা কৈ আছে আমি একো কোৱা নাই আমি গণতান্ত্ৰিক মানুহ আমি গণতান্ত্ৰিকভাৱে আমাৰ দলৰহে আমি চৰকাৰ চলাই আছোঁ কিন্তু ৰাইজে যদি চৰকাৰখন ভাঙি দিয়ে আমাৰনো ক'ব লগা কি কথা আছে আমি আছোঁ এতিয়া BTC আপুনি যিটো প্ৰশ্ন কৰিলে সেইটো BTC অঞ্চলৰ স্কুলসমূহৰ কথা আপুনি প্ৰশ্ন কৰিছে এডুকেশ্যন ডিপাৰ্টমেণ্ট is a transfer and delegated subject to the BTC অঞ্চলত কিমানখন স্কুল থাকিব লাগে ক'ত স্কুল থাকিব লাগে নে থাকিব লাগে কিমানজন ছাত্ৰ ছাত্ৰী থাকিব লাগে নে থাকিব লাগে এমালগেশ্যন হ'ব লাগে না নহ'ব লাগে ইয়াৰ সিদ্ধান্ত BTC চৰকাৰেহে ল'ব লাগিব অসম চৰকাৰে অসমৰ কাৰণে ল'ব BTC গভৰ্ণমেণ্টে অসম চৰকাৰৰ যিকোনো পদক্ষেপ সেই পদক্ষেপটো মানিবলৈ বাধ্য নহয় স্কুল বন্ধ কৰিবৰ কাৰণে অসম চৰকাৰে যদি সিদ্ধান্ত লৈছে সেই সিদ্ধান্তটো BTC অঞ্চলৰ স্কুলবিলাকৰ সমূহত এপ্লাই কৰিবলৈ BTC চৰকাৰ বাধ্য নহয় কিয়নো BTC চৰকাৰ এডুকেশ্যন ডিপাৰ্টমেণ্টৰ ওপৰত পূৰ্ণাংগভাৱে তেখেতসকলৰ পাৱাৰ এণ্ড ফাংচন আছে ক্ষমতা আছে BTC চৰকাৰে যেনেকৈ বিচাৰে ঠিক তেনেকৈ তেওঁলোকে চলাব পাৰে গতিকে we are not bound to implement the decision taken by the Assam government to close the schools where there is no students. এইবিলাক কেতিয়াও হ'ব নোৱাৰে so BTC should take stern action BTC should take strong policy decision not to close down any school of BTC area.